নমস্কাৰ। জুবিন দাই বিচাৰিছিল যে তেওঁৰ মৃত্যুৰ সময়ত মায়াবিনী গানটো গোটেই অসমবাসীয়ে বজাব, একেলগে গাব। সেই গানটি মই অকণমান গুণগুণাই দিছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো জানা মোৰ বহু দিনৰে আপোন। নিজানত গান মোৰ শেষ হ'ব, ভাবোঁ তোমাৰ বুকুত। নমস্কাৰ। নমস্কাৰ। আজি আমি জাৰতালুক গাঁওবাসী ৰাইজে ইয়াত সমবেত হৈছোঁ। আমি কিছু সময়ৰ আগে আমি এটা খবৰ পালোঁ যে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি। আৰু এই মৃত্যুটোৱে আমাক এনেকুৱা ধৰণৰ আমাৰ অন্তৰত দুখ এটা আহিছে যে আমি তেখেতৰ কাৰণে এটা স্মৰণ নকৰিলে যে আমাৰ এটা অভিশাপ হ'ব যেন এটা লাগি আছে। অসমীয়া জাতিৰ কাৰণে, অসমীয়া জাতিৰ এটা হিয়াৰ আমঠু, এনেকুৱা হিয়াৰ আমঠু এজন মৃত্যু হোৱা বুলি ক'লে আমি আজি সহজভাৱে আমি ল'ব পৰা নাই। তথাপিতো আজি আমি এই জাৰতালুকবাসী ৰাইজে আমি তেখেতৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। তেখেতৰ দ্বাৰা আমাৰ যে ধ্ৰুৱতৰা আজি আমাৰ মাজৰ পৰা খহি পৰাটো অতি আমি দুৰ্ভাগ্যজনক, আৰু আমি গভীৰভাৱে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু তেখেতৰ দৰে অদ্বিতীয়জন এজন গায়ক আমাৰ মাজত যি আছে আমি ভাবিব পৰা নাই। তথাপিতো আমি এই এখন সমস্যাবহুল গাঁৱৰ পৰা তেখেতক আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ নামত আজি আমি সন্ধিয়া সময়ত আমাৰ এই গাঁওবাসী ৰাইজে প্ৰতিটা নামঘৰৰ জৰিয়তে আমি তেখেতৰ ওচৰত আমি এগছিকৈ বন্তি প্ৰজ্বলন কৰিম আৰু দুখ প্ৰকাশ কৰিম। আৰু ইয়াৰ লগতে আমাৰ সমগ্ৰ অসমীয়া মানুহে যাতে তেখেতৰ দুখ প্ৰকাশ কৰে, আৰু ইয়াৰ লগতে অপূৰণীয় ক্ষতি হ'ল সেই কথাখিনি সকলোৱে আজি অনুভৱ কৰিব পাৰিব। আৰু তেখেতৰ কাৰণে আজি আমি এই বহু আমাৰ পিতৃপক্ষ মানুহখিনি আমি সমবেত হৈছোঁ খন্তেক সময়ৰ কাৰণে। আৰু তেখেতসকলৰ জৰিয়তে আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে অসমীয়া জাতিৰ হিয়াৰ আমঠু আমাৰ পৰা নাইকিয়া হোৱা অতি দুৰ্ভাগ্যজনক। গতিকে তেখেতে য'তে নাথাকক কিয় মংগলে থাকক। আৰু তেখেতৰ যিবিলাক গান আজি ৰচনা কৰি গ'ল, এই গানবিলাক আমাৰ মাজত চিৰদিন চিৰযুগমীয়া হৈয়ে থাকিব, আৰু সদায় তেওঁৰ গানেই আমি ইয়াত প্ৰকাশ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু সকলো অসমীয়া মানুহে জুবিনৰ অমৰত্বৰ কাৰণে তেওঁৰ গানবিলাক সদায় জীয়াই ৰাখিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।